নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত সমাজ বিজ্ঞানৰ ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেন্স অৰ্থাৎ স্বাধীনোত্তৰ কালত ভাৰতবৰ্ষৰ কি হৈছিল এই বিষয়ে আমি আলোচনা কৰিম। গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে কিমানজন ভাৰতীয়ই সংবিধান সভা গঠন কৰিছিল? হাউ মেনি ইণ্ডিয়ানছ ফৰ্ম দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি? অপশ্যন আছে 100, 200, 300, 400। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 300। 300জন মেম্বাৰ আছিল। ইমান মেম্বাৰ হৈ সংবিধান সভা গঠন কৰিছিল। সংবিধান সভা কিয় গঠন কৰিছিল? এখন সংবিধান লিখিত ৰূপত বনাবৰ কাৰণে এই সংবিধান সভা গঠন কৰা হৈছিল। আৰু প্ৰথম সংবিধান সভা ফাৰ্ষ্ট যি কনফাৰেন্স প্ৰথম মিটিং সংবিধান সভাৰ ফাৰ্ষ্ট মিটিং কেতিয়া হৈছিল? সেইটো হৈছে 9 ডিচেম্বৰ 1946। 9 ডিচেম্বৰ 1946ত ফাৰ্ষ্ট মিটিং হৈছিল। আৰু সেই ফাৰ্ষ্ট মিটিঙৰ যি প্ৰেচিডেণ্ট সভাপতি কোনে প্ৰিচাইড কৰিছিল? তেওঁৰ নাম আছিল সচিদানন্দ সিনহা। মনত ৰাখিব। নেক্সট, ভাৰতীয় সংবিধান দেশত কাৰ্যকৰী হ'ল। ইণ্ডিয়ান কনষ্টিটিউশ্যন কেম ইনটু এফেক্ট ইন কিমান চনত হৈছিল? এফেক্ট মানে কাৰ্যকৰী, কেতিয়াৰ পৰা কাৰ্যকৰী হ'ল? অপশ্যনবিলাক আছে 1948, 1950, 1947, 1949। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1950। 1950 চনৰ পৰা কাৰ্যকৰী হ'ল। আৰু দিনটো আছিল কিমান? 26 জানুৱাৰী। আৰু সেই দিনটোতে আমি গণতন্ত্ৰ দিৱস হিচাপে ৰিপাব্লিক ডে হিচাপে পালন কৰোঁ। এতিয়া সেইটো হৈছে এফেক্ট ডে, মানে কোনদিনাখনৰ পৰা হৈছে এইটো? 26 জানুৱাৰী 1950। কিন্তু এডপ্ট কেতিয়া কৰিছিল? গ্ৰহণ কেতিয়া কৰিছিল সংবিধানখন? আমাৰ সংবিধানখন গ্ৰহণ কেতিয়া কৰিছিল? গ্ৰহণ কৰাটো হৈছে 26 নৱেম্বৰ 1949। 1949 চনৰ 26 নৱেম্বৰতে গ্ৰহণ কৰা হৈছিল। কিন্তু মানে এপ্লাই কেতিয়াৰ পৰা কৰিছে? এফেক্ট 26 জানুৱাৰী 1950 চনৰ পৰা। এইটো এটা ডিফাৰেঞ্চ মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 3, 1947 চনত 1947 চনত স্বাধীনতাৰ সময়ত ভাৰতৰ জনসংখ্যা আছিল। এট দ্য টাইম অফ ইণ্ডিপেণ্ডেন্স ইন 1947 ইণ্ডিয়াছ পপুলেশ্যন ৱাজ। ভাৰতৰ জনসংখ্যা তেতিয়া কিমান আছিল স্বাধীনতাৰ সময়ত? 35 কোটি, 34.5 কোটি, 32.2 কোটি, 40 কোটি। কিমান আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 34.5 কোটি। এইটো মিলিয়নত যদি কওঁ 300, কোনোবা কিতাপত NCERT 345 আছে, কোনোবা 340 আছে। গতিকে 340, 345 অপশ্যনত যদি দেখে দুইটাই শুদ্ধ হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 34.5 কোটি বা 345 মিলিয়ন। নেক্সট কুৱেশ্যন নম্বৰ 4, 1947 চনত স্বাধীনতাৰ সময়ত ভাৰতৰ ৰাজ্য আছিল। এট দ্য টাইম অফ ইণ্ডিপেণ্ডেন্স ইন 1947 ইণ্ডিয়াজ ষ্টেট ৱাজ। স্বাধীনতাৰ সময়ত মানে ভাৰতৰ ৰাজ্য কেইখন আছিল? 1947 চনত ভাৰতৰ ৰাজ্য আছিল কেইখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 15খন আছিল নে 12খন নে 25খন নে 20খন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 12খন আছিল। নেক্সট কুৱেশ্যন নম্বৰ 5, 1956 চনত ডেছ প্ৰণয়ন কৰা হৈছিল। ডেছ ৱাজ ফৰ্মুলেটেড ইন 1956। ইয়াত অপশ্যনত চাৰিটা কেইটামান আয়োগ পৰিকল্পনা এইবিলাক দিয়া আছে। 1956 চনত তাৰ কোনটো হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা, ছেকেণ্ড 5-year প্লেন। এইটো 1956 চনত প্ৰণয়ন কৰা হৈছিল। আকৌ অপশ্যন এত আছে বিত্ত আয়োগ। বিত্ত আয়োগটো কেতিয়া ফৰ্মেশ্যন কৰা হৈছিল? বিত্ত আয়োগ ফৰ্ম কৰা হৈছিল 1951। 1951 চনত বিত্ত আয়োগ আহিছিল। তাৰপিছত পৰিকল্পনা আয়োগ কেতিয়া আহিছিল? প্লেনিং কমিশ্যনটো আহিছিল 1950 চনত। আৰু কৃষি আয়োগ আহিছিল 1970 চনত। এই চনবিলাক মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 6, তেলেগু জনগোষ্ঠীৰ বাবে সুকীয়া ৰাজ্যৰ দাবীত উপবাসে মৃত্যুবৰণ কৰে। ডেছ ডাইড ফাষ্টিং ফৰ ডিমাণ্ড ফৰ এ ছেপাৰেট ষ্টেট ফৰ তেলেগু পিপুল। তেলেগু জনগোষ্ঠীৰ কাৰণে এইটো তেওঁ উপবাসে থাকি মৃত্যুবৰণ কোনে কৰিছিল?
অপশ্যনবিলাক আছে AC ৰাও, পট্টি শ্ৰীৰামলু, মৌলানা আজাদ আৰু অপশ্যন ডি আছে TT কৃষ্ণমাচাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পট্টি শ্ৰীৰামলু। নেক্সট কুৱেশ্যন নম্বৰ 7 ডেছ 1953 চনৰ 1 অক্টোবৰত গঠন কৰা হয়। 1 অক্টোবৰত 1953 চনৰ 1 অক্টোবৰত কি গঠন কৰা হয়? উত্তৰ প্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অন্ধ্ৰপ্ৰদেশ। 1950 চনৰ এইটো গঠন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 8 ডেছত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। অলপ আগতে আমি এটা প্ৰশ্নত কৰি আহিলোঁ পৰিকল্পনা আয়োগ কিমান চনত গঠন কৰা হৈছিল? 1947, 50, 52, 53। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1950। 1950 চনত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল আৰু সেই পৰিকল্পনা আয়োগৰ চেয়াৰমেন তেতিয়া চেয়াৰমেন কোন আছিল? পৰিকল্পনা আয়োগৰ তেতিয়া PM জনে আছিল চেয়াৰমেন। কোন আছিল তেতিয়া PM? পণ্ডিত নেহৰু, জৱাহৰলাল নেহৰু আছিল সেই সময়ত চেয়াৰমেন প্লানিং কমিশ্যনৰ। এতিয়া বৰ্তমান এই প্লানিং কমিশ্যনটোৰ নাম কি হৈছে জানেনে আপোনালোকে? সকলোৱে জানে। বৰ্তমান এই প্লানিং কমিশ্যনৰ নাম সলাই নীতি আয়োগ কৰিছে, হয়নে? নীতি আয়োগ। কিমান চনৰ পৰা নীতি আয়োগ গঠন কৰা হৈছিল মানে হেৰি কৰা হৈছিল ফৰ্ম কৰা হৈছিল? 1 জানুৱাৰী কিমান আছিল বাৰু? 1 জানুৱাৰী 2015। ইমান চনৰ পৰা এই প্লানিং কমিশ্যনৰ নামটো নীতি আয়োগ হিচাপে নামটো চেঞ্জ কৰি দিছে আৰু এতিয়া যিজন চেয়াৰমেনটো এতিয়া PM মোদীয়ে হৈ আছে আৰু যিজন CEO চিফ এক্সিকিউটিভ অফিচাৰ বৰ্তমান কোন হৈ আছে প্লানিং কমিশ্যনৰ বা নীতি আয়োগৰ বৰ্তমান CEO হৈ আছে BVR সুব্ৰমণ্যম। তেখেত বৰ্তমান নীতি আয়োগৰ CEO হৈ আছে। নেক্সট কুৱেশ্যন নম্বৰ 9 স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী আছিল। ডেছ ৱাজ দ্য ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন আছে সুচেতা কৃপালনী, অৰুণা আছাফ আলী, ইন্দিৰা গান্ধী, বিজয়লক্ষ্মী পণ্ডিত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সুচেতা কৃপালনী। She was the first woman chief minister of independent India. আৰু কোনটো ষ্টেটৰ পৰা তেওঁ প্ৰথম চিফ মিনিষ্টাৰ হৈছিল? কোনটো ষ্টেটৰ হৈছিল? সেইটো ষ্টেটটোৰ নাম হৈছে ৰাজ্যখনৰ নাম হৈছে উত্তৰ প্ৰদেশ। UPৰ মানে তেওঁ মিনিষ্টাৰ হৈছিল, চিফ মিনিষ্টাৰ হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 10 গোষ্ঠী নিৰপেক্ষৰ নীতি দেশৰ দ্বাৰা প্ৰৱৰ্তন কৰা হৈছিল। পলিচি অফ নন এলাইনমেণ্ট ৱাজ ইন্ট্ৰডিউচড বাই। গোষ্ঠী নিৰপেক্ষ নীতিটো কাৰ দ্বাৰা প্ৰৱৰ্তন কৰা হৈছিল? নন এলাইনমেণ্ট মাৰ্চাল টিটো, জৱাহৰলাল নেহৰু, KB আয়াৰ, ৰাজেন্দ্ৰ প্ৰসাদ। তেতিয়া ইয়াত অপশ্যনটো মাৰ্চাল টিটো আছিল, কিন্তু আমাৰ ইণ্ডিয়াত একচুৱেলি এইটো কুৱেশ্যনটো এনেকুৱা হ'ব লাগিছিল গোষ্ঠী নিৰপেক্ষ নীতি। মই অলপ টাইপিঙত থাকি গ'ল ইয়াত। ভাৰতত মানে কোনে প্ৰৱৰ্তন কৰিছিল গোষ্ঠী নিৰপেক্ষ নীতি ইন ইণ্ডিয়া? কুৱেশ্যনটো এনেকুৱা হ'ব লাগিছিল ভাৰতত কোনে ইন্ট্ৰডিউচ কৰিছিলে এই নন এলাইনমেণ্ট নীতিটো পলিচিটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যন নম্বৰ 11 ডেছ ভাৰতৰ প্ৰধান উপমন্ত্ৰী আছিল। ডেছ ৱাজ দ্য ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী। ডেপুটি প্ৰাইম মিনিষ্টাৰ মানে উপ প্ৰধানমন্ত্ৰী। ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ কোন আছিল ভাৰতৰ? BR আম্বেদকাৰ, SC বসু, চৰ্দাৰ বল্লভভাই পেটেল, C ৰাজাজী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চৰ্দাৰ বল্লভভাই পেটেল ৱাজ দ্য ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। এতিয়া চৰ্দাৰ বল্লভভাই পেটেলৰ আমি কি বুলি জানো? তেওঁক কি বুলি কোৱা হয়? ইণ্ডিয়াৰ কি বুলি কোৱা হয়? আইৰণ মেন বুলি কোৱা হয়। আইৰণ মেন, লৌহ মানৱ। তেওঁক ভাৰতৰ আইৰণ মেন বুলি কোৱা হয়। তেওঁৰ জন্ম কেতিয়া হৈছিল? 31 ডিচেম্বৰ 1857। আৰু তেওঁক এই 31 ডিচেম্বৰ দিনটোত এটা দিৱস হিচাপে পালন কৰা হয়। এই দিৱসটো কি হিচাপে পালন কৰা হয় বাৰু? সেইটোক কি বুলি কোৱা হয়? নেশ্যনেল ইউনিটি ডে, ৰাষ্ট্ৰীয় একতা দিৱস। নেশ্যনেল ইউনিটি ডে হিচাপে পালন কৰা হয় এই 31 ডিচেম্বৰটো, নেশ্যনেল ইউনিটি ডে। আৰু তেওঁৰ আৰু এটা তেওঁৰ হেৰি আছে, কণ্ট্ৰিবিউশ্যন আছে। তেওঁ আমাৰ যি ভাৰতৰ সংবিধান ভাৰতৰ সংবিধানত মানে তেওঁ মৌলিক যিবিলাক অধিকাৰ আছে আমাৰ
মৌলিক আমাক যি সংবিধানে মৌলিক অধিকাৰ দিছে সেই মৌলিক অধিকাৰৰ যিটো কনচেপ্টটো তেওঁৱে দিছিল যিটো আমাৰ মৌলিক অধিকাৰ ফাণ্ডামেণ্টেল ডিউটিজ আমাৰ যিবিলাক ফাণ্ডামেণ্টেল ডিউটিজ এই হেৰিটো কনচেপ্টটো তেওঁ দিছিল আৰু সেইকাৰণে তেওঁক মানে আমাৰ মৌলিক অধিকাৰৰ পিতৃ বুলি কোৱা হয় তেওঁক কি বুলি কোৱা হয় মৌলিক অধিকাৰৰ পিতৃ বুলি কোৱা হয় চৰ্দাৰ বল্লভভাই পেটেলক আৰু তেওঁৰ ভাৰতৰ প্ৰথম কি আছিল হোম মিনিষ্টাৰ আছিল হোম মিনিষ্টাৰ তেওঁৰ মানে বহুত কেইটা অৱদান আছে চব এইবিলাক কথা একেটা হেৰিতে কৈ দিছোঁ মই তেওঁ ভাৰতৰ ফাৰ্ষ্ট গৃহমন্ত্ৰী আছিল ফাৰ্ষ্ট হোম মিনিষ্টাৰো আছিল আৰু তেওঁৰ শ্ৰদ্ধাঞ্জলি হিচাপে আমি কি কৰা হৈছে বাৰু বৰ্তমান তেওঁ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে তেওঁক এটা ষ্টেচু অফ ইউনিটি তেওঁৰ নামত বনোৱা হৈছে আৰু ক'ত বনোৱা হৈছে এইটো গুজৰাটত তেওঁৰ প্ৰতিমূৰ্তি ডাঙৰ প্ৰতিমূৰ্তি এটা বনোৱা হৈছে ষ্টেচু অফ ইউনিটি গুজৰাট চহৰত বনোৱা হৈছে এইখিনি কথা চৰ্দাৰ বল্লভভাই পেটেলৰ হয় থুলমূলকৈ ক'লোঁ নেক্সট কুৱেশ্যন নম্বৰ 12 দেশ দক্ষিণ ভাৰতত হিন্দী জাপি দিয়াৰ বিৰোধ কৰিছিল দেশ ৱাজ এগেইনষ্ট হিন্দী বিং ইম্প'জড অন চাউথ ইণ্ডিয়া দক্ষিণ ভাৰতত হিন্দী জাপি দিয়াৰ কাৰণে কোনে বিৰোধ কৰিছিল হিন্দী গোটেই দেশতে প্ৰচলন হ'ব লাগে বুলি মানে তেওঁ জাপি দিয়াৰ কাৰণে মানে তেওঁ এগেইনষ্ট কৰিছিল সেই ব্যক্তিজন কোন আছিল চাউথত শ্ৰী ৰাজাজী সৰোজিনী নাইডু টি কৃষ্ণমাচাৰী আৰু SP মুখাৰ্জী কোন আছিল মানে হিন্দী মানে চাউথত হ'ব নালাগে বুলি অপ'জ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি টি কৃষ্ণমাচাৰী নেক্সট কুৱেশ্যন নম্বৰ 13 দেশ স্বাধীন ভাৰতৰ প্ৰথমজন বৈদেশিক মন্ত্ৰী আছিল দেশ ৱাজ দ্য ফাৰ্ষ্ট ফৰেইন মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া স্বাধীন ভাৰতৰ প্ৰথম ফৰেইন মিনিষ্টাৰ কোন আছিল অপশ্যনবিলাক আছে জৱাহৰলাল নেহৰু বিজয়লক্ষ্মী পণ্ডিত কৃষ্ণ আয়াৰ চৰ্দাৰ বল্লভভাই পেটেল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জৱাহৰলাল নেহৰু তেওঁ ফাৰ্ষ্ট ফৰেইন মিনিষ্টাৰ আছিল বৈদেশিক মন্ত্ৰী নেক্সট কুৱেশ্যন নম্বৰ 14 1966 চনত পাঞ্জাৱ ৰাজ্যক পাঞ্জাৱ আৰু দেশ বুলি ভাগ কৰা হয় পাঞ্জাৱক দুভাগ কৰি দিয়া হৈছে 1966 চনত 1964 চনত পাঞ্জাৱ এটা ভাগ পাঞ্জাৱে থাকিল আৰু আনটো ভাগক কি নাম দিয়া হ'ল দিল্লী হাৰিয়ানা কাশ্মীৰ ৰাজস্থান পাঞ্জাৱৰ পৰা কি জন্ম হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাৰিয়ানা পাঞ্জাৱৰ পৰা হাৰিয়ানা জন্ম হ'ল নেক্সট কুৱেশ্যন নম্বৰ 15 দেশ 1952 চনৰ পৰা 1962 চনৰ ভিতৰত ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰতিনিধি দলৰ নেতৃত্ব দিছিল who led India's delegation to the United Nations between 1952 and 1962 1952 চনৰ পৰা 1962 চনলৈকে ৰাষ্ট্ৰসংঘত কোনে নেতৃত্ব দিছিল ভাৰতক অপশ্যনবিলাক আছে কৃষ্ণ মেনন কানান আয়াৰ বিজয়লক্ষ্মী পণ্ডিত ইন্দিৰা গান্ধী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কৃষ্ণ মেনন তেখেতে ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰতিনিধি কৰিছিল প্ৰথম তেওঁৱে আছিল কৃষ্ণ মেনন বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানে আশা কৰোঁ এই কুৱেশ্যনখিনি আপোনালোকৰ কাৰণে লাভদায়ক হ'ব বুলি মই আশা কৰিছোঁ আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকল প্ৰথমবাৰলৈ আহিছে তেওঁলোকেও চেনেলটো ছাবস্ক্ৰাইব কৰিবই আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে আগন্তুক ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পায় আজিলৈ ইমানে থ'লোঁ থেংক ইউ